বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে আৰু আজি আপোনালোকক দেখাম ব্ৰেডে সৈতে কেনেকৈ ঘৰতে লালমোহন বনাব পাৰি কম সময়তে। প্ৰথমে ব্ৰেডকেইখন এনেকৈ ধুনীয়াকৈ সমানকৈ লৈ চুই এপাত দি ধুনীয়াকৈ ছাইডকেইটা কাটি কাটি অঁৰাই ল'ব লাগিব। তাৰপিছত এটা পাত্ৰত থৈ দিব লাগিব। মই যেনেকৈ থৈ দিছোঁ তেনেকৈ থৈ দিব লাগিব। আৰু ইফালে ধুনীয়াকৈ কি যাতে বেকা বেকি নহয়, ধুনীয়াকৈ অঁৰাই ল'ব লাগিব। তাৰপৰা ব্ৰেডখিনি ধুনীয়াকৈ ছিগি এটা পাত্ৰত ধুনীয়াকৈ থৈ ল'ব লাগিব। আৰু মিক্সিত হ'লে বেছি ভাল হয়, মিহি হৈ যায় বস্তুটো। ধুনীয়াকৈ এনেকৈ মই যেনেকৈ ছিগিছোঁ তেনেকৈ ধুনীয়াকৈ ছিগি ল'ব। ধুনীয়াকৈ ছিগি ল'ব আৰু তাত পৰিমাণ অনুসাৰে ধুনীয়াকৈ অকণমান গাখীৰ দি ল'ব। গাখীৰ দিলে গোটেইখিনি মাৰিব ভাল হয় আৰু মোহাৰিবৰ কাৰণে ভাল হয়। যেনেকৈ আটা মোহাৰে তেনেকৈ ধুনীয়াকৈ মঠি ল'ব আৰু পৰিমাণ অনুসাৰে তাত ধুনীয়াকৈ অকণমান ময়দা দি ল'ব। ময়দা দিলে বস্তুটো ভাল হয়। ময়দা অলপমান দি ল'ব পৰিমাণ অনুসাৰে, যাতে বস্তুটো থিৰ হয় আৰু গোটেইখিনি বস্তু মিশ্ৰণ কৰি লোৱাৰ পিছত হাতত লৈ ধুনীয়াকৈ সৰু সৰু লাডু বনাব এটা এটা। ধুনীয়াকৈ মই যেনেকৈ বনাইছোঁ ধুনীয়াকৈ গোল গোলকৈ লাডু এটা এটা বনাব। এতিয়া বৰ্তমান সম্পূৰ্ণ লাডুখিনি হৈ গ'ল। ধুনীয়াকৈ সম্পূৰ্ণকৈ হৈ গৈছে, ধুনীয়াকৈ গোল গোলকৈ লাডুকেইটা। কেৰাহীত ৰিফাইন তেল দি ধুনীয়াকৈ তেলখিনি গৰম হোৱাৰ পিছত অলপমান টাইম ৰাখি ধুনীয়াকৈ গৰম হোৱাৰ পিছত এটা এটাকৈ লাডুবোৰ কেৰাহীত দি দিব লাগে। আৰু ধুনীয়াকৈ দি কৰি লৈ গোটেইকেইটা দি অলপমান টাইম লৰাই থাকিব লাগিব। অলপমান টাইম এনেকৈয়ে থৈ দিব লাগে, যাতে গোটেইটো সিজে আৰু ভালকৈ। আৰু টান টান হোৱালৈকে চাব লাগিব, অকণমান টান হ'লেহে নমাব লাগে। সিজা সম্পূৰ্ণ হোৱাৰ পিছত অলপমান টান টান হ'লে গোটেইখিনি নমাই দিব লাগে ধুনীয়াকৈ। তাৰপিছত ধুনীয়াকৈ কেৰাহীত 4 গিলাচমান পানী দিব লাগে। ধুনীয়াকৈ কেৰাহীত পানী 4 গিলাচ দি তাৰপিছত আপোনাৰ সোৱাদ অনুযায়ী চেনি দিব লাগে। তাত 4 চামুচ বা 5 চামুচ ডাঙৰ চামুচৰ সৈতে চেনি দিব লাগে। তাৰপিছত চেনি দি তাত দুটামান ইলাচি দি দিব লাগে, তেতিয়া সোৱাদটো ভাল হয়। তাৰপৰা ধুনীয়াকৈ হাতা এখন দি ধুনীয়াকৈ লৰাই থাকিব লাগে চেনিখিনি। পানীখিনি গৰম হৈ থাকিব আৰু চেনিখিনি ধুনীয়াকৈ লৰাই থাকিব লাগে। লৰাই থকাৰ পিছত এটা হালধীয়া কালাৰ হৈ যাব চেনিখিনি যেতিয়া গলি শেষ হৈ যাব।
আৰু পানীখিনি যেতিয়া এইটো কালাৰ হৈ যাব তেতিয়া ধুনীয়াকৈ য'ত বনাই থৈ দিছিল লাডুখিনি সেই লাডুখিনি পাত্ৰটোত ধুনীয়াকৈ পানীখিনি ঢালি দিব। এনেকৈ ধুনীয়াকৈ পানী তাৰ পৰা বস্তুখিনি লাহে লাহে ঠাণ্ডা হ'বলৈ দিব। তাতে যিমান টাইম লাগে সিমান টাইম ঠাণ্ডা হ'বলৈ দিব। তাৰপিছত এইফালে দেখিছে আপোনালোকে লালমোহন হৈ গ'ল। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰি দিব।